মূল্যবৃদ্ধিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক অতিকৈ জুৰুলা কৰি তুলিছে। এই ক্ষেত্ৰত আমি পোনপ্ৰথমে চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ ঔষধজাতীয় সামগ্ৰীকে ধৰি যি সামগ্ৰীসমূহৰ অত্যধিক মূল্যবৃদ্ধি হৈছে সেই মূল্য নিয়ন্ত্ৰণ কৰিবলৈ আমি চৰকাৰৰ ওচৰত পোনতে দাবী জনাইছোঁ। কিন্তু কথা হ'ল এই মূল্যবৃদ্ধিৰ কাৰক কি, এই মূল্যবৃদ্ধিৰ কাৰণ কি? এই মূল্যবৃদ্ধিৰ যদি আমি কাৰণ বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ এই সমগ্ৰ যি ধনৰাশি, এই ধনৰাশি ৰাইজৰ ধনৰাশি, ৰাইজৰ ধনৰ যেতিয়া সঠিক ৰূপায়ণ নহয় তেতিয়াই বজাৰত মূল্যবৃদ্ধি হয়। কাৰণ আমি জানো যিটো টকাৰ পৰিমাণ আমাৰ সাধাৰণতে বৃদ্ধি নহয়। এই যিখিনি টকা আছে সেইখিনি টকাই আমাৰ বিভিন্নজনৰ মাজত ৰোটেশ্যন হৈ থাকে। আপোনাৰ টকা আজি আপোনাৰ হাতত আছে, কাইলৈ সেই টকাখিনি মোৰ হাতলৈ আহিব, পৰহিলৈ সেই টকাখিনি আনৰ হাতলৈ গুচি যাব। এনেকুৱা ধৰণে ধনখিনি ৰোটেশ্যন হৈ থাকে। কিন্তু যেতিয়াই ইয়াৰ পৰা এটা বুজন পৰিমাণৰ ধন কাৰোবাৰ পকেটলৈ গুচি যায় তেতিয়াই মূল্য বৃদ্ধি আৰম্ভ হয়। ইয়াৰ কাৰণ আমাৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ ফালে যদি লক্ষ্য কৰা যায় এতিয়া এক প্ৰতিযোগিতা যেন আৰম্ভ হৈছে, তেনেকুৱা অনুভৱ হৈছে। আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীৰ ফালেই প্ৰথমতে লক্ষ্য কৰক, তেখেতে এতিয়া বাগিচা কিনাৰ প্ৰতিযোগিতা, ভূমি ক্ৰয়ৰ প্ৰতিযোগিতা, স্কুল নিৰ্মাণৰ প্ৰতিযোগিতাত নামি পৰিছে, যাৰ বাবে এক বুজন পৰিমাণৰ ধন তেখেতক প্ৰয়োজন হৈছে। তাৰ বাবে আমাৰ ৰাইজৰ এক শকত পৰিমাণৰ ধন হয়তো তেখেতৰ পকেটৰ ফালে গুচি গৈছে, যাৰ বাবে আমাৰ মাজত ধনৰ নাটনি হৈছে। আৰু এনেকুৱা কাৰকৰ বাবেই আজি মূল্যবৃদ্ধিয়ে এই পৰ্যায় পাইছে। গতিকে এই ধনৰাশি যাতে ৰাইজৰ মাজলৈ ওলাই আহে তাৰ বাবে ৰাইজ সচেতন হ'ব লাগিব। আমি যদিও ৰাজনৈতিক দলৰ সদস্য, ৰাজনৈতিক দলৰ কৰ্মী, তৎসত্ত্বেও মই এটা কথা ক'ব বিচাৰোঁ, নিৰ্বাচনৰ পূৰ্বে আমাৰ ৰাইজ, একাংশ ৰাইজ, মই মানে এইটো জেনেৰেলাইজ কৰিব বিচৰা নাই, একাংশ ৰাইজ কোনো ৰকমে সচেতন নাছিল। কাৰণ 500 টকাৰ বিনিময়ত বা 200 টকাৰ বিনিময়ত, আনকি 50 টকাৰ বিনিময়তো কোনো বিশেষ ৰাজনৈতিক দলৰ সমৰ্থনত দৌৰি ফুৰিছিল। তেতিয়াহ'লে চাবলৈ গ'লে যদি ইলেকশ্যনৰ ঠিক আগে আগে আমি 500 টকা, 200 টকা, 50 টকাৰ কাৰণে দৌৰি ফুৰোঁ, তেতিয়াহ'লে ইলেকশ্যন যোৱাৰ ঠিক পিছতেই আজি মূল্যবৃদ্ধিয়ে এই পৰ্যায় পাইছে। আৰু সেই চাম জনসাধাৰণে কাক দোষাৰোপ কৰিব? তেখেতসকলৰ মুখত সদায় আখৈ ফুটা দি ফুটে ৰাজনৈতিক নেতাৰ বিৰুদ্ধাচৰণ। কিন্তু তেখেতসকলে কি কৰিছে এই কথা কিন্তু আমি ভাবি চাবলগীয়া। আজি তেখেতসকলৰ কাৰণেই আজি হয়তো মূল্যবৃদ্ধি এই পৰ্যায় পোৱা নাইনে? এই কথাও কিন্তু এই কথা কিন্তু প্ৰশ্ন কৰিবলগীয়া। গতিকে ৰাইজ সচেতন হ'ব লাগিব, প্ৰথমতে ৰাইজ সচেতন হ'ব লাগিব। তেতিয়াহে আমি এই মূল্যবৃদ্ধিকে ধৰি যি দুৰ্নীতি, কেলেংকাৰীৰ কথা আমি সততে ৰাজনৈতিক নেতাৰ ফালে ঠেলি দিওঁ, সেই গোটেই সমগ্ৰ যি পৰিস্থিতি সেই নিয়ন্ত্ৰণলৈ আনিবলৈ নিশ্চয় সক্ষম হ'ম। তাৰ বাবে প্ৰথমে সচেতন হ'ব লাগিব ৰাইজ। দ্বিতীয়তে আমাৰ যি ৰাইজৰ ধনৰাশি, এই ধনৰাশি যাতে কাৰো পকেটস্থ হ'ব নোৱাৰে তাৰ বাবেও ৰাইজ সচেতন হ'ব লাগিব। অৰ্থাৎ যিকোনো পৰিস্থিতিৰ বাবে প্ৰথমতে সচেতনতা সৃষ্টি হ'ব লাগিব ৰাইজৰ মাজত। তেতিয়াহে এই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। তৎসত্ত্বেও মই শেষত পুনৰবাৰ চৰকাৰৰ ওচৰত এই যি অত্যধিক মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পুনৰবাৰ দাবী জনাইছোঁ।